এবাৰ কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি সন্দৰ্ভত বৃহৎ আপডেট আহিছে যে অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত অৱশেষত উত্তৰ আহিছে বিত্ত মন্ত্ৰালয়ৰ ফালৰ পৰা। শেহতীয়াভাৱে ৰাজ্যসভাত এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছে যে এইবাৰ বাজেটত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত কোনো ঘোষণা কৰা হ'ব নেকি, আৰু বিত্ত মন্ত্ৰালয়ে ইয়াৰ উত্তৰ দিছে। কি আছে সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে ৩ ডিচেম্বৰ তাৰিখে ৰাজ্যসভাত এই প্ৰশ্ন উত্থাপন কৰিছে শ্ৰী জাবেদ আলী খান আৰু শ্ৰী ৰামজিলাল সুমনে যে অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত চৰকাৰৰ কোনো প্ৰস্তাৱ বিবেচনাধীন হৈ আছে নেকি, বা আগন্তুক ফেব্ৰুৱাৰী মাহৰ বাজেটত অষ্টম পে সন্দৰ্ভত ঘোষণা হ'ব নেকি। বিশেষকৈ বৃদ্ধি পোৱা মুদ্ৰাস্ফীতিৰ ধাৰাসমূহৰ ওপৰত ভিত্তি কৰি ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহৰ আগন্তুক বাজেট অধিৱেশনত চৰকাৰে দৰমহা আয়োগ গঠনৰ কথা ঘোষণা কৰাৰ কথা চিন্তা কৰিছে নেকি, সেই সন্দৰ্ভত স্পষ্টতা বিচাৰিছিল। আৰু এই প্ৰশ্নৰ উত্তৰত বিত্ত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত পংকজ চৌধাৰীয়ে শুদ্ধভাৱে উল্লেখ কৰে যে বৰ্তমান অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ গঠনৰ কোনো প্ৰস্তাৱ বিবেচনাধীন নহয়। তেওঁ এই সঁহাৰিয়ে প্ৰায় ৫০ লাখ কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী আৰু ৬০ লাখ পেঞ্চনাৰৰ মাজত হতাশাৰ সৃষ্টি কৰিছে, যিয়ে ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ দৰমহা আৰু পেঞ্চন সংশোধনৰ আশা কৰিছিল। কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় অৱস্থাই দৰমহাৰ মাপকাঠি সংশোধনৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে নেকি বুলিও প্ৰশ্নটোত উল্লেখ কৰা হৈছিল। কিন্তু যিহেতু প্ৰস্তাৱটো বিবেচনাধীন নহয়, গতিকে এই দিশটো উত্থাপন নহয় বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আৰু এই ঘোষণাই লাখ লাখ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বিত্তীয় ভৱিষ্যতক লৈ উদ্বেগ প্ৰকাশ কৰিছে, কিয়নো তেওঁলোকে মুদ্ৰাস্ফীতি আৰু স্থবিৰ দৰমহাৰ স্কেলৰ প্ৰভাৱৰ সৈতে যুঁজি আছে। নতুন দৰমহা আয়োগৰ প্ৰস্তাৱৰ অনুপস্থিতিয়ে ভৱিষ্যতে দৰমহা আৰু পেঞ্চন সংশোধনৰ ক্ষেত্ৰত এক উল্লেখযোগ্য প্ৰশ্নবোধক চিহ্ন ৰাখিছে। গতিকে আগন্তুক বাজেটত কি ঘোষণা কৰা হয় সেয়া হ'ব লক্ষণীয়। আৰু এই আছিলে আজিৰ ভিডিঅ'টোত, আৰু পৰৱৰ্তী আপডেটৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।